Good morning, student. যোৱাটো ক্লাছত তোমালোকৰ লগত মই যে social inequality and social stratification এই সম্পৰ্কে আলোচনা কৰিছিলোঁ। এই আলোচনাটো আমি যথা সময়ত শেষ কৰিব নোৱাৰিলোঁ, সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। কিছু অংশ থাকি গ'ল ইয়াৰ, আৰু সেইটো কাৰণে আজি পুনৰ যিটো বাদ পৰি গ'ল, সেই বাদ পৰি যোৱা অংশটো তোমালোকৰ লগত মই আজি পুনৰ আলোচনা কৰিবলৈ লৈছোঁ। যোৱাটো ক্লাছত আমি যিখিনি আলোচনা কৰিলোঁ সেইখিনি নিশ্চয় তোমালোকে ৰিকল কৰিব পাৰিছা, বা সেইখিনি নিশ্চয় তোমালোকৰ মনত আছে। যিয়ে নহওক, আমি লাষ্ট ক্লাছটোত ছ'চিয়েল ইনইকুৱেলিটি এণ্ড ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন এই দুটা ধাৰণা কি ধৰণে ইটোৰ লগত সিটো জড়িত হৈ থাকে, how social inequality is related to social stratification, or how social inequality instigate to social stratification, এই ধৰণে আমি আলোচনা কৰিছিলোঁ। লগতে ছ'চিয়েল ইনইকুৱেলিটিয়ে কি মিন কৰে এই সম্পৰ্কেও আমি তোমালোকৰ লগত আলোচনা কৰিলোঁ। আৰু লগতে ইয়াৰ পাছতে আমি যিখিনি ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন বা ছ'চিয়েল ইনইকুৱেলিটি যিখিনি বৈশিষ্ট্য আছিল, সেই বৈশিষ্ট্য সম্পৰ্কেও কিছু কথা তোমালোকৰ লগত আলোচনা কৰিলোঁ। আৰু লগতে আমি এটা ইম্পৰ্টেণ্ট কথা আমি আলোচনা কৰিছিলোঁ, সেইটো হ'ল যে ৱেজ টু মেজাৰ ছ'চিয়েল ইনইকুৱেলিটি। ছ'চিয়েল ইনইকুৱেলিটিটো কি ধৰণে মেজাৰ কৰা হয়, কি ধৰণে জোখা হয়, কি ধৰণে সমাজত নিৰ্ণয় কৰা হয়, এইখিনি সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিলোঁ। আৰু বোধহয় মই তোমালোকৰ লগত এইটো দুটা থিয়ৰী সম্পৰ্কেও কিছু কথা আলোচনা কৰিছিলোঁ। ইয়াত দুটা থিয়ৰীৰ কথা আমি উল্লেখ কৰিছোঁ যে টু মেইন থিয়ৰিজ অফ ছ'চিয়েল ইনইকুৱেলিটি, and these two theories are functionalist theory and the conflict theory. মই এইখিনিলৈকে তোমালোকৰ লগত কিছু কথা আলোচনা কৰিছিলোঁ। যি কি নহওক, তোমালোকৰ লগত মই যোৱাটো ক্লাছত অলপ কিছু খৰতকীয়া হ'ল ক্লাছটো। মই তোমালোকক উল্লেখ কৰিছিলোঁ যে এখন বিশেষ মিটিঙৰ কাৰণে মই যাব লগা হ'ল কাৰণে ক্লাছৰ ৰেকৰ্ডিংটো খুব কম সময়তে কৰিব লগা হ'ল, খুব খৰকৈ কৰিব লগা হ'ল। গতিকে মই অলপ আগৰ পৰা তোমালোকৰ লগত আজি পুনৰ আলোচনা কৰিবলৈ লৈছোঁ। সেইটো হৈছে যে ৱেজ টু মেজাৰ ছ'চিয়েল ইনইকুৱেলিটি। ছ'চিয়েল ইনইকুৱেলিটিটো কি ধৰণে মেজাৰ কৰা হয়। এতিয়া যোৱাটো ক্লাছত মই এই বিষয়ে থুলমূলকৈ তোমালোকৰ আলোচনা কৰিছিলোঁ যে দেয়াৰ আৰ টু মেইন ৱেজ টু মেজাৰ ছ'চিয়েল ইনইকুৱেলিটি। ছ'চিয়েল ইনইকুৱেলিটিটো সমাজত নিৰ্ণয় কৰিবৰ কাৰণে, জুখিবৰ কাৰণে, মেজাৰ কৰিবৰ কাৰণে দুটা উপায় আছে, দুটা পথ আছে। আৰু সেই পথ দুটা হ'ল, এটা হৈছে ইনইকুৱেলিটি অফ কণ্ডিশ্যনছ, বা যিখিনি অৱস্থা আছে সামাজিক, অৰ্থনৈতিক বা ৰাজনৈতিক বা তোমাৰ এইটো সাংস্কৃতিক বা প্ৰজাতীয় বা নৃগোষ্ঠীয় যিখিনি অৱস্থা থাকে, যিখিনি কণ্ডিশ্যনছ থাকে, সেই কণ্ডিশ্যনছখিনিক লৈ তোমাৰ যিখিনি ইনইকুৱেলিটি আমি দেখিবলৈ পাওঁ, সেই ইনইকুৱেলিটি এটা হ'ল প্ৰধান উপায়। সেই ইনইকুৱেলিটি অফ কণ্ডিশ্যন বুলি যিটো কৈছে, সেইটো হ'ল এটা প্ৰধান উপায়, যিটোৰ জৰিয়তে আমি সমাজত ছ'চিয়েল ইনইকুৱেলিটিটো আমি মেজাৰ কৰিব পাৰোঁ। আৰু নেক্সটটো হৈছে যে ইনইকুৱেলিটি অফ অপৰচুনিটিজ। তাৰমানে আমাৰ যিখিনি সুবিধা, আমি যিখিনি সুবিধা ভোগ কৰি থাকোঁ আমি দৈনন্দিন জীৱনত, আমি সামাজিক জীৱনত, অৰ্থনৈতিক ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰত আমি যিবোৰ সুবিধা আমি ভোগ কৰি থাকোঁ, সেই সুবিধাখিনি ভোগ কৰাৰ ক্ষেত্ৰত আমাৰ মাজত কিছুমান অসমতা থাকে। কোনোবা মানুহে বেছিকৈ সুবিধা ভোগ কৰে, কোনোবা মানুহে কম সুবিধা ভোগ কৰে। গতিকে এই লৈও এই যিটো সুবিধা কম বেছি পৰিমাণে যি তোমাৰ এইটো ভোগ কৰিবলৈ যিটো থাকে, সুবিধা কম বেছি পৰিমাণে ভোগ কৰাৰ যিটো সুবিধাটো লাভ কৰে, সেইটো এটা প্ৰধান কণ্ডিশ্যন, যিটো কণ্ডিশ্যনৰ বা যিটো উপায়েৰে আমি কি কৰিব পাৰোঁ, সমাজত ছ'চিয়েল ইনইকুৱেলিটিটো মেজাৰ কৰিব পাৰোঁ। যিয়ে নহওক, এতিয়া ইয়াতে আমি অলপ যদি আলোচনা কৰোঁ এই দুইটা সম্পৰ্কে, এই দুই ৱেজ সম্পৰ্কে, এই দুই উপায় সম্পৰ্কে, তেনেহ'লে আমি ইয়াতে উল্লেখ কৰা হৈছে যে ইনইকুৱেলিটি অফ কণ্ডিশ্যনছ ৰেফাৰ্ছ টু দ্য আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম, ৱেল্থ এণ্ড মেটেৰিয়েল গুডছ। অৰ্থাৎ আমাৰ যিখিনি অৱস্থা থাকে, এই অৱস্থাখিনি আমি আৰ্থসামাজিক অৱস্থা বুলি আমি ক'ব পাৰোঁ। এই যিখিনি অৱস্থা বা এই যিখিনি কণ্ডিশ্যনছ আছে, সেই কণ্ডিশ্যনখিনিৰ যিটো ইনইকুৱেলিটি থাকে, যিটো অসমতা থাকে, সেই অসমতাটোৱে এইটো মিন কৰে যে সেইটো হৈছে যে আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম, ৱেল্থ অৰ মেটেৰিয়েল গুডছ।
যেতিয়া সমাজৰ মানুহৰ মাজত যেতিয়া ইনকামটো আনইকুৱেলি ডিষ্ট্ৰিবিউট কৰে, যেতিয়া ৱেলথ আনইকুৱেলি ডিষ্ট্ৰিবিউট হৈ থাকে, যেতিয়া যিখিনি মেটেৰিয়েল যিখিনি গুডছ আছে, সামগ্ৰী আছে, বস্তুবাদী দিশ আছে, সেই মেটেৰিয়েল গুডছখিনি যেতিয়া তোমাৰ কি হৈ থাকে যে আনইকুৱেলি ডিষ্ট্ৰিবিউট হৈ থাকে, তেতিয়া সেই আনইকুৱেল যিটো ডিষ্ট্ৰিবিউশ্যন, সেই আনইকুৱেল ডিষ্ট্ৰিবিউশ্যনটোৰ আধাৰত আমি সমাজৰ লোকসকলক এইটো কেনেধৰণে সামাজিক অসমতাটো হৈছে সমাজৰ লোকসকলৰ মাজত, সেইটো আমি নিৰ্ণয় কৰিব পাৰোঁ। ইয়াতে পুনৰ আমি যদি চাওঁ, কৈছে যে ইনইকুৱেলিটি অফ কণ্ডিশ্যনছ ৰেফাৰ্ছ টু দ্য আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম, ৱেলথ এণ্ড মেটেৰিয়েল গুডছ। তাৰমানে যেতিয়া সমাজত মানুহৰ মাজত আনইকুৱেলি ইনকাম, ৱেলথ আৰু মেটেৰিয়েল গুডছসমূহ ডিষ্ট্ৰিবিউট হৈ থাকিব, তেতিয়া সেইটোকে আমি ইনইকুৱেলিটি অফ কণ্ডিশ্যনছ বুলি আমি ক'ব পাৰোঁ। এতিয়া ফৰ এক্সাম্পল কৈছে যে ফৰ এক্সাম্পল হাউচিং ইজ ইনইকুৱেলিটি অফ কণ্ডিশ্যনছ with the homeless and those living in housing projects sitting at the bottom of the hierarchy, while those living in multi-million dollar mansions sit at the top. তাৰমানে এই আমি হাউচিঙৰ যিটো অৱস্থা, হাউচিঙৰ কণ্ডিশ্যনক লৈ পিনি এটা আমি এই ক্ষেত্ৰত এটা ইনইকুৱেলিটি কণ্ডিশ্যনৰ এটা উল্লেখযোগ্য উদাহৰণ হিচাপে আমি আলোচনা কৰিব পাৰোঁ। অৰ্থাৎ মানুহৰ আমি যদি হাউচিঙৰ কণ্ডিশ্যনটোলৈ যদি আমি লক্ষ্য কৰোঁ, দেখিম যে কিছুমান মানুহৰ হাউচিং ধৰা কেঁচা ঘৰত কিছুমানে বসবাস কৰে, কিছুমানে পকা ঘৰত বসবাস কৰে। পকা ঘৰো আকৌ বিভিন্ন ভাগ আছে, কোনোবাই বহুত চৌখিনভাৱে বসবাস কৰে, লাক্সাৰিয়াছলি কিছুমানে বসবাস কৰে, ঘৰৰ কণ্ডিশ্যন বহুত ভাল। কিছুমানে আকৌ তোমাৰ হয়তো ঘৰ এটা যেনে তেনে আছে, তেওঁলোকসকলে সেই ঘৰটোতে সোমাই থাকিব লগা হয়, বা কাৰোবাৰ হয়তো ঘৰো নাই। গতিকে এনেকুৱা ধৰণৰ তোমাৰ কি হৈছে যে এই যিটো হাউচিঙৰ যিটো অৱস্থা, এই হাউচিঙৰ অৱস্থাটো লৈ পিনিও আমি কি কৰিব পাৰোঁ, ইনইকুৱেলিটিটো আমি তোমাৰ এইটো নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ যিসকলৰ ঘৰ নাই, সেইসকলৰ সমাজত একেবাৰে নিম্ন শ্ৰেণী, বা তেওঁলোকৰ যিটো সামাজিক যিটো স্থান সেইটো নিম্ন হ'ব। যিসকলৰ তোমাৰ কি হৈছে যে কেঁচা ঘৰ আছে বা সৰু ঘৰ আছে, সেইসকলৰ এটা বেলেগ এটা পজিশ্যন তেওঁলোকে লাভ কৰি থাকে। যিসকলৰ তোমাৰ বেছি ডাঙৰ বিল্ডিং, তোমাৰ কেইবামহলীয়া ঘৰ তোমাৰ বসবাস কৰে, সেই লোকসকলৰ এটা বেলেগ তোমাৰ কি হ'ব যে পজিশ্যন সমাজত থাকে। গতিকে এই ধৰণে হাউচিংটো যি ধৰণে তোমাৰ কি হয় যে ছ'চিয়েল ইনইকুৱেলিটিৰ এটা অৱস্থা বা এটা কণ্ডিশ্যন বুলি আমি কৈছোঁ, ঠিক একেধৰণে ইনকামকো আমি ল'ব পাৰোঁ, ৱেলথকো ল'ব পাৰোঁ, বা মেটেৰিয়েল যিখিনি গুডছ আছে, হাউচিংটো এটা মেটেৰিয়েল গুডছৰ ভিতৰতে পৰে। এতিয়া ইনকামটো যদি আমি পুনৰ চাওঁ, যে ইনকামটো কৈছে যে যিটো উপাৰ্জন, মানুহৰ যিটো ইনকাম, মান্থলি ইনকাম হওক বা এনুৱেল ইনকামেই হওক বা দৈনিক ইনকামেই হওক, সেই ইনকামটোৰ ওপৰতো আমি কি কৰিব পাৰোঁ যে ইনকামটো এটা অৱস্থা, এটা কণ্ডিশ্যন। গতিকে সেই ইনকামটোৰ ওপৰত আমি বেছ কৰি পিনি কি কৰিব পাৰোঁ, মানুহৰ মাজত ইনইকুৱেলিটি আমি জুখিব পাৰোঁ। যে কোনোবা এজন মানুহৰ ডেইলি কিমান টকা ইনকাম কৰে, তেওঁ যদি ডেইলি এজন মানুহে 1000 টকা ইনকাম কৰে, কোনোবা এজন হয়তো 500 ইনকাম কৰিব, কোনোবাই 100 কৰিব, কোনোবাই 50 টকা কৰিব, বা কোনোবাই লাখৰ ঘৰত কৰিব, কোনোবাই কোটি ঘৰত কৰিব। এনেকুৱা ধৰণৰ যিখিনি ইনকামৰ যিটো ইমবেলেঞ্চ আছে, ইনকামৰ যিটো তোমাৰ এইটো অসমানতা আছে, সেইটো লৈ পিনিও আমি কি কৰিব পাৰোঁ যে ছ'চিয়েল ইনইকুৱেলিটিটো আমি নিৰ্ণয় কৰিব পাৰোঁ। ঠিক একেধৰণে ৱেলথ বুলি যিটো আছে সম্পদো একেই। তোমাৰ কি হৈছে যে আমাৰ বস্তুবাদী যিখিনি সম্পদ আছে, সেই সম্পদবোৰ কাৰ তোমাৰ বেছি আছে, কাৰ কম আছে। কোনোবা এজনৰ যদি কম আছে, তেওঁৰ সামাজিক পজিশ্যন নিম্ন হ'ব, কাৰোবাৰ যদি বেছি আছে, তেওঁৰ সামাজিক পজিশ্যন উচ্চ হ'ব। গতিকে এনেধৰণে আমি কি ক'ব পাৰোঁ যে বা একেধৰণে আমি মেটেৰিয়েল গুডছ বা বস্তুবাদী যিখিনি সামগ্ৰী, আমি সেই বস্তুবাদী সামগ্ৰী কাৰ বেছি আছে, কাৰ কম আছে, কাৰ কোনবোৰ সামগ্ৰী আছে, কাৰ কোনবোৰ সামগ্ৰী নাই, এই লৈ পিনি আমি কি ক'ব পাৰোঁ যে মানুহৰ মাজত আমি ইনইকুৱেলিটি আমি নিৰ্ণয় কৰিব পাৰোঁ। গতিকে আমি এই গোটেইখিনি আলোচনাৰ পৰা এইটো ক'ব পাৰোঁ যে ইনকাম কম বেছি, ৱেলথ কম বেছি, বা মেটেৰিয়েল গুডছ কম বেছি, হাউচিং ভাল বা বেয়া, এই গোটেইখিনিক লৈ পিনি আমি কি কৈছোঁ যে সমাজত এটা অসমতা দেখিছোঁ। যিসকলৰ ইনকাম কম, যিসকলৰ ৱেলথ কম, যিসকলৰ মেটেৰিয়েল গুডছ কম, যিসকলৰ হাউচিং অৱস্থাটো ভাল নহয়, এইসকল এটা বেলেগ এটা শ্ৰেণী। আৰু যিসকলৰ ইনকাম বেছি, যিসকলৰ ৱেলথ বেছি, যিসকলৰ মেটেৰিয়েল গুডছ বেছি, যিসকলৰ হাউচিং কণ্ডিশ্যন ভাল, সেইসকলৰ এটা বেলেগ এটা গ্ৰুপ হৈ থাকে, বা তেওঁলোকৰ অৱস্থাটো সমাজত বেলেগ হয়। গতিকে এই যিটো আছে আৰু নাই, কম আৰু বেছি, ভাল আৰু বেয়া, এই লৈ পিনি যিটো মানুহৰ মাজত দুটা দিশ আমি দেখিবলৈ পাওঁ, সেই দিশটোৱে কি হৈছে যে সমাজত ইনইকুৱেলিটিৰ সৃষ্টি কৰে। গতিকে এনেকুৱা ধৰণৰ অৱস্থাবোৰ লৈ পিনিও আমি কি ক'ব পাৰোঁ যে এইটো তোমাৰ ছ'চিয়েল ইনইকুৱেলিটি আমি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া আনহাতে যিটো ইনইকুৱেলিটি অফ অপৰচুনিটিজ, এতিয়া অসমতা, সুবিধাৰ ক্ষেত্ৰত যিটো অসমতা আছে, সেইটো এটা উল্লেখযোগ্য দিশ।
ইয়াতে কৈছে যে it refers to the unequal distribution of life chances across individuals. This is reflected in measures such as level of education, health status, and treatment by the criminal justice system. এটা কৈছে যে inequality of opportunities বুলি যিটো আমি ৱেজৰ কথা ক'লো, সেই ৱেজটোৱে কি ৰেফাৰ কৰে যে it refers to the unequal distribution of life chances across individuals. মানুহবোৰৰ মাজত তোমাৰ কি হয় যে যিটো লাইফ চান্সেছ আছে, লাইফ চান্সেছ মিনছ দ্য opportunities or the chances achieved by persons in their life. তাৰমানে এজন মানুহে তেওঁৰ জীৱনত যিখিনি সুবিধা ভোগ কৰে বা যিখিনি তোমাৰ চান্স তেওঁ লাভ কৰে, সেইখিনিকে আমি কি বুলি কৈছো লাইফ চান্স বুলি আমি ক'ব পাৰো। কোনোবাই ধৰা শিক্ষা গ্ৰহণৰ সুবিধা পাইছে, কোনোবাই ৰাজনৈতিক সুবিধা তেওঁ ভোগ কৰিছে, কোনোবাই তোমাৰ হেল্থ ষ্টেটাছ বা হেল্থ কেয়াৰ ট্ৰিটমেণ্টটো তেওঁ ভালদৰে লাভ কৰিবলৈ সক্ষম হৈছে। এনে ধৰণৰ যিবোৰ সুবিধা আছে, এই সুবিধাবোৰক আমি কি বুলি কৈছো লাইফ চান্সেছ বুলি আমি ক'ব পাৰো। গতিকে সেইকাৰণে কৈছে যে ইনইকুৱেলিটি অফ অপৰচুনিটিজ মিনছ দ্য আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ লাইফ চান্সেছ এক্ৰছ ইণ্ডিভিজুৱেলছ। মানুহবোৰৰ মাজত যেতিয়া জীৱন ধাৰণৰ ক্ষেত্ৰত যিবোৰ সুবিধা থাকে, সেই সুবিধাবোৰ যেতিয়া মানুহে কম বেছি পৰিমাণে ভোগ কৰি থাকে, কোনোবাই কমকে ভোগ কৰে, কোনোবাই বেছিকে ভোগ কৰে, এই কম বেছি পৰিমাণে ভোগ কৰাটোক লৈ পিনে তোমাৰ কি হয়, আমি inequality of opportunities বুলি আমি ক'ব পাৰো। This is reflected in measures such as level of education, health status, and treatment by criminal justice system. তাৰমানে তোমাৰ কি হৈছে যে আমি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দেখো, আমি যি ধৰণে আমি শিক্ষা গ্ৰহণ কৰিছো, আমি যিখিনি সুবিধা ভোগ কৰি পিনে আমি শিক্ষা গ্ৰহণ কৰিছো, বা তোমালোকে কলেজত যিবোৰ সুবিধা লৈ পিনে শিক্ষা গ্ৰহণ কৰিছা, এতিয়া ধৰা অনলাইন এডুকেশ্যন কৰি আছা, অনলাইন শিক্ষা লৈ থাকোঁতে আমি যিখিনি সুবিধা ভোগ কৰিছো, ধৰা কাৰোবাৰ তোমাৰ নেটৱৰ্ক কানেক্টিভিটি ভাল নহয়, কাৰোবাৰ ভাল হয়, কাৰোবাৰ তোমাৰ কি হয় যে যিটো আমি শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যিটো আমাক ডিভাইচ লাগে, সেই ডিভাইচ কাৰোবাৰ ভাল, কাৰোবাৰ বেয়া, কাৰোবাৰ কম দামী, কাৰোবাৰ বেছি দামী, সেই লৈ পিনি তোমাৰ কি হৈছে যে তোমালোকে বা আমি যিবোৰ সুবিধা ভোগ কৰি থাকো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত, আমি যি ধৰণৰ ক্লাছৰুমত আমি শিক্ষা গ্ৰহণ কৰিব লাগিছিলে, যিটো কণ্ডিশ্যনৰ ক্লাছৰুমত আমি শিক্ষা গ্ৰহণ কৰিব লাগে, যিটো পাঠ্যক্ৰম আমি ল'ব লাগে, ধৰা যিখিনি সুবিধা আমি এখন মহাবিদ্যালয়ত বা তোমালোকে মহাবিদ্যালয়ত পাব লাগে, সেই যিখিনি সুবিধা ভোগ কৰিছে, তাতকৈ হয়তো কিছুমানে ল' লেভেলৰ সুবিধা ভোগ কৰিছে, আৰু কিছুমানে হয়তো বহুত উন্নত মানৰ সুবিধা ভোগ কৰি আছে। গতিকে এইখিনি আমি জীৱন নিৰ্বাহৰ ক্ষেত্ৰত বা শিক্ষা আহৰণৰ ক্ষেত্ৰত আমি ভোগ কৰা কিছুমান সুবিধাৰ অসমতা। একেধৰণে হেল্থ ষ্টেটাছটোৰ ক্ষেত্ৰত যদি আমি চাওঁ, যে স্বাস্থ্যৰ যিটো পৰিস্থিতি, স্বাস্থ্যৰ যিটো অৱস্থা, সেইটো কৈছে যে আমি হেল্থ কেয়াৰ যিখিনি ফেচিলিটিজ আমি পাওঁ, এতিয়া আমি ধৰা এতিয়া কৰোণা হৈ আছে, কৰোণা ভেকচিন আমি ল'ব লাগে, কৰোণা ভেকচিন আমি ল'বলৈ ইচ্ছা কৰিলে আমি পোৱা নাই, সময়ত পোৱা নাই। ঠিক তেনেদৰে আমি কিবা এটা বেমাৰ আজাৰ হ'লে আমি ওচৰতে আমি হেল্থ কেয়াৰ ফেচিলিটিজ আমি পাওঁ নে নাপাওঁ, বা আমি যিখিনি ওচৰতে আমাৰ মেডিকেল আছে, যিখন মেডিকেল হস্পিটেল আছে বা মেডিকেল চেণ্টাৰ আছে, সেই চেণ্টাৰটোলৈ গ'লে আমি সকলোবোৰ সুবিধা পাওঁ নে নাপাওঁ, তাতে আমি এক্সৰে কৰিবলৈ সুবিধা পাওঁ নাপাওঁ, তাতে আমি আল্ট্ৰাচাউণ্ড কৰিবলৈ সুবিধা পাওঁ নে নাপাওঁ, তাতে আমি ECG কৰিবলৈ সুবিধা পাওঁ নাপাওঁ, অন্যান্য যিখিনি ফেচিলিটিজ আছে, MRI কৰিবলৈ সুবিধা পাওঁ নে নাপাওঁ, এনেকুৱা ধৰণৰ যিখিনি তোমাৰ কি আছে যে সুবিধাবোৰ আমি ভোগ কৰিবলৈ পাওঁ নে নাপাওঁ আমাৰ ওচৰত থকা হেল্থ কেয়াৰ ইনষ্টিটিউটসমূহত বা হস্পিটেলসমূহত, এই লৈ পিনি আমাৰ কি হৈছে যে আমি আমাৰ সুবিধাখিনি আমাৰ সেইটো বুজাইছে। গতিকে আমি যিখিনি সুবিধা ভোগ কৰিছো, সেইখিনিতকৈ হয়তো বহুতে আৰু বহুত দিল্লী মুম্বাইত থকা মানুহে আৰু বেছি সুবিধা ভোগ কৰিছে, আমাৰ ভাৰতবৰ্ষৰ মানুহতকৈ হয়তো আমেৰিকা মানুহে আৰু বেছি সুবিধা ভোগ কৰি আছে এই ক্ষেত্ৰত। গতিকে এনেধৰণৰ যিখিনি সুবিধা আমি মানুহে ভোগ কৰি থাকো দৈনন্দিন জীৱন নিৰ্বাহৰ ক্ষেত্ৰত, এই সুবিধাখিনিৰ ক্ষেত্ৰত অসমতা আমি দেখিবলৈ পাওঁ। কোনোবা মানুহে বেছি অসমতা, কোনোবা মানুহে বেছি সুবিধা লাভ কৰে, আৰু কোনোবা মানুহে কম সুবিধা লাভ কৰে। গতিকে এইবোৰ ক্ষেত্ৰত আমি কি হৈছে যে এইটো উপায়েৰেও আমি যিটো ইনইকুৱেলিটি অফ অপৰচুনিটিজ বুলি কৈছে, সেই উপায়েৰেও আমি ছ'চিয়েল ইনইকুৱেলিটিটো আমি মেজাৰ কৰিব পাৰোঁ, বা ছ'চিয়েল ইনইকুৱেলিটিটো আমি নিৰ্ণয় কৰিব পাৰোঁ। গতিকে আনহাতে কৈছে যে ডিছক্ৰিমিনেশ্যন অফ এন ইণ্ডিভিজুৱেল, কমিউনিটি এণ্ড institutional level is a major part of the process of reproducing social inequalities of race, class, gender and sexuality. ইয়াত কৈছে যে ডিছক্ৰিমিনেশ্যন অফ এন ইণ্ডিভিজুৱেল, এজন মানুহক লৈ যিটো বৈষম্য থাকে, ডিছক্ৰিমিনেশ্যন থাকে মানুহক লৈ, বা এটা কমিউনিটিক লৈ যিটো ডিছক্ৰিমিনেশ্যন থাকে, বা এন ইনষ্টিটিউচনেল লেভেল, বিভিন্ন সংস্থাগত যিটো পৰ্যায় থাকে, সেই পৰ্যায়ত লৈ পিনি তোমাৰ যেতিয়া ডিছক্ৰিমিনেশ্যন হয়, বিভিন্ন মানুহৰ মাজত পাৰ্চনেল লেভেলত যেতিয়া ডিছক্ৰিমিনেশ্যন হয়, কমিউনিটি লেভেলত বিভিন্ন কমিউনিটিৰ মাজত যেতিয়া ডিছক্ৰিমিনেশ্যন হয়, বা ইনষ্টিটিউচন লেভেলত যেতিয়া ডিছক্ৰিমিনেশ্যন হয়, এই ডিছক্ৰিমিনেশ্যনটো এটা হ'ল তোমাৰ ইজ এ মেজৰ পাৰ্ট অফ দ্য প্ৰচেছ অফ ৰিপ্ৰডিউচিং ছ'চিয়েল ইনইকুৱেলিটিজ। ছ'চিয়েল ইনইকুৱেলিটিজ তোমাৰ সৃষ্টি কৰা, বা ছ'চিয়েল ইনইকুৱেলিটিটো তোমাৰ সৃষ্টিত
অৰিহণা যোগোৱা এটা প্ৰধান কাৰক হ'ল সেইটো হ'ল discrimination of an individual, discrimination in case of community, or discrimination in institutional level. আমি ব্যক্তিগত পৰ্যায়ত বা সাম্প্ৰদায়িক পৰ্যায়ত বা তোমাৰ ইনষ্টিটিউচনেল পৰ্যায়ত যদি আমি কি কৰোঁ, মানুহক যদি আমি ডিছক্ৰিমিনেট কৰোঁ, আমি মানুহক যদি বৈষম্যমূলক আচৰণ যদি আমি কৰোঁ, তেতিয়া সেইটোৱে হ'ল তোমাৰ ছ'চিয়েল ইনইকুৱেলিটি সৃষ্টিৰ মূল কথা। এতিয়া কথাটো হৈছে যে সাপোজ আমি পুনৰ এটা এক্সাম্পল লৈছোঁ, আমাৰ কলেজৰ এক্সাম্পলে লৈছোঁ। সাপোজ তোমাৰ কি আছে, তোমালোক ধৰা ডিগ্ৰী ষ্টুডেণ্ট হয়, তোমালোকক আমি যিটো দৃষ্টিভংগীৰে আমি চাওঁ, তোমালোকে লগতে অনাৰ্ছ ষ্টুডেণ্ট, তোমালোকক যিটো দৃষ্টিভংগী চাওঁ, সেই একে দৃষ্টিভংগীৰে যদি আমি বেলেগ ষ্টুডেণ্টক যদি সেই দৃষ্টিভংগীৰে নাচাওঁ, তেনেহ'লে সেইটো কি হ'ব, ডিছক্ৰিমিনেশ্যন হ'ব। তোমালোকক আমি যি ধৰণে আমি পঢ়াওঁ বা তেওঁলোকক যিখিনি সুবিধা দিওঁ, সেই সুবিধাখিনি যদি আমি হাই ছেকেণ্ডেৰী লেভেলৰ ষ্টুডেণ্টক যদি নিদিওঁ, তেনেহ'লে কি হ'ব, সেইটো এটা ডিছক্ৰিমিনেশ্যন হ'ব। গতিকে এনেধৰণে আমি যদি কেনেবাকৈ যদি ষ্টুডেণ্টক যদি এই বৈষম্যমূলক আচৰণ যদি কৰোঁ, তেনেহ'লে ষ্টুডেণ্টখিনিৰ মাজত ইনইকুৱেলিটি সৃষ্টিত অৰিহণা যোগাব। সেইদৰে ইয়াত কৈছে যে ৰেচৰ কথা কৈছে, প্ৰজাতিৰ কথা কৈছে। প্ৰজাতিসমূহৰ মাজত যদি তোমাৰ কি হয় যে আমি ডিছক্ৰিমিনেশ্যন যদি আমি কৰোঁ, তেনেহ'লে কি হ'ব, বিভিন্ন প্ৰজাতি, কোনোবা প্ৰজাতিক যদি উচ্চ প্ৰজাতি বুলি কওঁ, কোনোবা প্ৰজাতিক যদি নিম্ন প্ৰজাতি বুলি কওঁ, কোনোবা প্ৰজাতিক যদি আমি বেছি সুবিধা প্ৰদান কৰোঁ, কোনোবা প্ৰজাতিক যদি কম সুবিধা প্ৰদান কৰোঁ, তেনেহ'লে তোমাৰ কি হ'ব, এই লৈ আমাৰ প্ৰজাতিগত আমাৰ এটা বৈষম্য আচৰণ হ'ব। গতিকে এইটো লৈ বিভিন্ন প্ৰজাতিৰ মাজত তোমাৰ কি হ'ব পাৰে, ছ'চিয়েল ইনইকুৱেলিটিৰ সৃষ্টি হ'ব পাৰে। ক্লাছৰ কথা কৈছে, শ্ৰেণীৰ কথা কৈছে। এতিয়া উচ্চ শ্ৰেণী, নিম্ন শ্ৰেণী, মধ্য শ্ৰেণী, ডেফিনেটলি উচ্চ, মধ্য, নিম্ন বুলি কোৱাৰ লগে লগে উচ্চ শ্ৰেণীয়ে যিখিনি লাইফ চান্সেছ পাব, যিখিনি তেওঁলোকৰ অপৰচুনিটিছ পাব, মধ্য শ্ৰেণীয়ে সেইখিনি নাপায়, বা মধ্য শ্ৰেণীয়ে যিখিনি পাব বা উচ্চ শ্ৰেণীয়ে যিখিনি পাব, সেই একেখিনি কিন্তু নিম্ন শ্ৰেণীয়ে নাপায়। গতিকে এজন নিম্ন শ্ৰেণীৰ মানুহক আমি যি ধৰণে আচৰণ কৰোঁ, এজন উচ্চ শ্ৰেণীৰ মানুহক আমি সেই ধৰণে আচৰণ কৰিব নোৱাৰোঁ বা সেই ধৰণে আচৰণ নকৰোঁ। গতিকে সেই আচৰণৰ ক্ষেত্ৰতো আমাৰ কি হয় যে আমাৰ ডিছক্ৰিমিনেশ্যন থাকে। গতিকে এই ডিছক্ৰিমিনেশ্যনটো থকাৰ কাৰণে সমাজত তিনিটা প্ৰধান শ্ৰেণীৰ সৃষ্টি হৈছে, এটা উচ্চ, এটা মধ্য, এটা নিম্ন। তেনে জেণ্ডাৰ আৰু ছেক্সুৱেলিটি। জেণ্ডাৰ ক্ষেত্ৰতো পুৰুষ মহিলা, পুৰুষ প্ৰধান সমাজত পুৰুষৰ যিটো তোমাৰ স্থান, মহিলাৰ সেই স্থানটো একে নহয়। এখন মাতৃপ্ৰধান সমাজত তোমাৰ মহিলাৰ যিটো স্থান, পুৰুষৰ সেইটো স্থান নহয়। এখন জনজাতীয় সমাজত তোমাৰ এই লৈ ডিফাৰেঞ্চ আছে, পুৰুষ মহিলাৰ স্থানক লৈ অলপমান তোমাৰ কি আছে যে ডিছক্ৰিমিনেশ্যন থকাটো স্বাভাৱিক। গতিকে তোমাৰ কি হয় যে এই যিটো জেণ্ডাৰক লৈ পিনি আমি যিটো ডিছক্ৰিমিনেট কৰোঁ, পুৰুষ হ'ল বুলি যে তেওঁক বেছি সুবিধা দিব লাগিব, পুৰুষ হ'ল বুলি যে তেওঁ যিকোনো কাম কৰিবলৈ তেওঁ উপযুক্ত হ'ব, মহিলা হ'ল বুলি যে তেওঁক কিছুমান কাম কৰিব নোৱাৰিব বা তেওঁক কিছুমান সুবিধা দিব নালাগিব, পুৰুষ হ'ল বুলি যে তেওঁক কামৰ বিনিময়ত তেওঁ যিটো মজুৰি তেওঁক প্ৰদান কৰা হয়, সেই মজুৰিটো একে কাম কৰাৰ কাৰণে এগৰাকী মহিলাক যদি দিয়া নহয়, তেনেহ'লে কি হ'ব, এইটো এটা ডিছক্ৰিমিনেশ্যন হ'ব। গতিকে এই যিটো ডিছক্ৰিমিনেশ্যন সমাজত আছে বা সমাজত হৈ আছে, সেই ডিছক্ৰিমিনেশ্যনটো হৈ থকাৰ কাৰণে সমাজতে কি হৈছে যে ছ'চিয়েল ইনইকুৱেলিটিটো সৃষ্টি হৈছে বুলি ইয়াতে কৈছে। যে সেইটো এটা সেইকাৰণে কৈছে এটা ইম্পৰ্টেণ্ট এটা ফেক্টৰ, যিটোৱে তোমাৰ কি কৰিছে যে যিটোৱে এটা এই যিটো ইনষ্টিটিউচনেল, এই যিটো তোমাৰ ডিছক্ৰিমিনেশ্যন বা ইনইকুৱেলিটিৰ যিটো প্ৰচেছ, সেই ইনইকুৱেলিটি প্ৰচেছটো ৰিপ্ৰডিউচিং হোৱাত তোমাৰ সৃষ্টি হোৱাত অৰিহণা যোগাইছে বুলি আমি ক'ব পাৰোঁ। এটা এক্সাম্পল ইয়াতে দিছে, সেইটো কৈছে যে ফৰ এক্সাম্পল women are systematically paid less than men for doing the same work। তাৰমানে ইয়াত কৈছে যে এই যিটো ডিছক্ৰিমিনেশ্যন বুলি ক'লে জেণ্ডাৰ লৈ, মই অলপ আগতে ক'লোৱে তোমালোকক যে এজন পুৰুষক কামৰ বিনিময়ত তেওঁক যিটো মজুৰি দিয়া হয়, গৰাকী মহিলাক একে কাম কৰাৰ বিনিময়ত কিন্তু সেই মজুৰিটো দিয়া নহয়। গতিকে সেইটো এটা ডিছক্ৰিমিনেশ্যন। গতিকে এই ডিছক্ৰিমিনেশ্যন থকাৰ কাৰণে পুৰুষ আৰু মহিলাৰ মাজত এটা অসমতা সৃষ্টি হৈছে বুলি আমি ক'ব পাৰোঁ। এতিয়া আনহাতে কৈছে যে টু মেইন থিয়ৰিজ অফ ছ'চিয়েল ইনইকুৱেলিটি। ছ'চিয়েল ইনইকুৱেলিটি তোমাৰ দুটা প্ৰধান তত্ত্ব আছে। এটা হৈছে যে দেয়াৰ আৰ টু মেইন থিয়ৰিজ অফ ছ'চিয়েল ইনইকুৱেলিটি উইদিন ছ'চিয়লজি। One view aligns with the functionalist theory and the other aligns with conflict theory. এতিয়া functionalist theory বুলি যিটো আছে, এই functionalist theory-টোৱে কৈছে যে functionalist theory believe that inequality is inevitable and desirable and plays an important function in society. তেওঁলোকৰ মতে ফাংচনেলিষ্ট যিসকল থিয়ৰিজ আছে, তেওঁলোকৰ মতে যে ইনইকুৱেলিটি ইজ ইনএভিটেবল, অৱশ্যম্ভাৱী, এণ্ড ডিজায়াৰেবল, সেইটো প্ৰয়োজনীয়। এখন সমাজৰ বাবে ইনইকুৱেলিটি থকাটো তেওঁ কৈছে যে তেওঁলোকে কৈছে যে এটা ভাল কথা, এটা প্ৰয়োজনীয় আৰু এটা অবিচ্ছেদ্য অংগ। আৰু এই যিটো ইনইকুৱেলিটি বুলি যিটো ব্যৱস্থা আছে, অসমতা বুলি যিটো আছে, সেই অসমতাটোৱে কি বুলি কৈছে, ইট প্লেজ এন ইম্পৰ্টেণ্ট ফাংচন ইন ছ'চাইটি, সমাজত এটা গুৰুত্বপূৰ্ণ কাম কৰি থাকে। এতিয়া কথাটো হ'ল যে why this inequality is inevitable, why inequality is desirable, and why it is said that inequality plays an important function in society. এতিয়া কি কাৰণে কোৱা আছে, আমিতো
সাধাৰণতে ইনইকুৱেলিটি বুলি ক'লে আমাৰ মনত সদায় নিগেটিভ এছপেক্ট এটাই আহে, নিগেটিভ এটা ধাৰণা এটাই আহে যে ইনইকুৱেলিটি আছে সমাজত, বৈষম্য আছে সমাজত। কিন্তু এই যিটো ফাংচনেলিষ্ট যিখিনি থিয়ৰিষ্ট আছে, ফাংচনেলিষ্ট সকলৰ মতে কৈছে যে দিছ ছ'চিয়েল ইনইকুৱেলিটি ইজ ইনেভিটেবল এণ্ড ডিজাৰেবল এণ্ড প্লেজ এন ইম্পৰ্টেণ্ট ফাংচন ইন ছ'চাইটি। এতিয়া তেওঁলোকৰ মতে কৈছে যে ইম্পৰ্টেণ্ট পজিশ্যন ইন ছ'চাইটি require more training and thus should receive more rewards. তেওঁলোকে কৈছে যে সমাজত কিছুমান সমাজভেদে বা সমাজ লৈ কিছুমান পজিশ্যন আছে, খুব গুৰুত্বপূৰ্ণ পজিশ্যন আছে। এতিয়া সাপোজ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি বা তোমাৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ, এইখিনি হ'বৰ কাৰণে এজন মানুহৰ যোগ্যতা লাগিব, এজন মানুহৰ স্কিল লাগিব, এজন মানুহৰ তেওঁৰ অভিজ্ঞতা লাগিব, এজন মানুহৰ বহুত কিবা কিবি লাগিব। গতিকে এজন তোমাৰ কি হয় যে সুপ্ৰিম কোৰ্টৰ এজন চিফ জাষ্টিচ হ'বৰ কাৰণে তেওঁ এজন এলাপেচা মানুহে চিফ জাষ্টিচ হ'ব নোৱাৰে। গতিকে তেওঁ সেই পজিশ্যনটো লাভ কৰিবৰ কাৰণে তেওঁ কৈছে যে তেওঁ ৰিকুৱায়াৰ্ছ মোৰ ট্ৰেইনিং এণ্ড মোৰ এডুকেশ্যন, মোৰ স্কিলছ এণ্ড দাস শুড ৰিচিভ মোৰ ৰিৱাৰ্ডছ। আৰু সেইকাৰণে তেওঁ এই যে যিহেতু তেওঁৰ যথেষ্ট তেওঁ কষ্ট কৰিবলগীয়া হয়, যথেষ্ট তেওঁ স্কিল থাকিবলগীয়া হয়, যথেষ্ট তেওঁ কষ্ট স্বীকাৰ কৰি পিনি সেই পজিশ্যনটো লাভ কৰিছে, গতিকে হি শুড ৰিচিভ মোৰ ৰিৱাৰ্ডছ দেন আদাৰ্ছ। অন্য মানুহতকৈ তেওঁ কি হ'ব লাগিব, সেইটো বেছিকৈ ৰিৱাৰ্ড তেওঁ পাব লাগিব, বেছি সন্মান, বেছি প্ৰেষ্টিজ তেওঁ পাব লাগিব, তেওঁৰ পজিশ্যনটো সমাজত উচ্চ হ'ব লাগিব বা তেওঁ বেছি সুবিধা তেওঁ সমাজত পাব লাগিব। গতিকে সেইটো কাৰণে কৈছে যে আমি যদি চিফ জাষ্টিচত যদি সাধাৰণ এজন অশিক্ষিত মানুহ, যিজন মানুহৰ একো স্কিল নাই, যিজন মানুহৰ একো শিক্ষা নাই, অশিক্ষিত এজন সাধাৰণ একেবাৰে নিম্ন শ্ৰেণীৰ মানুহৰ লগত যদি তেওঁৰ সুবিধা যদি আমি মিলাবলৈ যাওঁ, দুজনকে যদি একে শাৰীত ৰাখিবলৈ যাওঁ, তেনেহ'লে এই যিটো চিফ জাষ্টিচ হোৱাৰ কাৰণে যিখিনি ট্ৰেইনিং বা যিখিনি স্কিলৰ প্ৰয়োজন আছে সেইখিনি ভেলুলেছ হৈ যাব সমাজত। গতিকে দেয়াৰ মাষ্ট বি এ ডিফাৰেঞ্চ বিটুইন the important positions of society, between important positions and the some common or unimportant positions in society. তাৰমানে সমাজত যিবোৰ গুৰুত্বপূৰ্ণ পজিশ্যন আছে, সেই পজিশ্যনখিনি যিখিনি ভেলু আছে বা যিখিনি তেওঁলোকে সুবিধা লাভ কৰে, একেবাৰে সমাজত কম গুৰুত্ব থকা মানুহখিনিক লৈ তোমাৰ কি হ'ব, সেই সুবিধাখিনি দিব আমি নোৱাৰোঁ। গতিকে এই যিটো বিভেদ বা এই যিটো বিভেদ যদি নাথাকে, তেনেহ'লে সমাজত তোমাৰ কি হ'ব, আন এটা খেলি মেলিৰ সৃষ্টি হ'ব। গতিকে এই যিটো ফাংচনেলিষ্ট যিখিনি থিয়ৰি আছে, তেওঁলোকে এইটো কৈছে যে ইম্পৰ্টেণ্ট পজিশ্যনছ, মই যিখিনি এক্সাম্পল দিলোঁ, চাচ এছ দ্য চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট, চাচ এছ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, চাচ এছ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, এনেকুৱা ধৰণৰ যিখিনি তোমাৰ কি আছে, ইন ছ'চাইটি ৰিকুৱায়াৰ মোৰ ট্ৰেইনিং এণ্ড দাস শুড ৰিচিভ মোৰ ৰিৱাৰ্ডছ। আৰু তেওঁলোকক বেছি সুবিধা প্ৰদান কৰিবলগীয়া হয়, আৰু তেওঁলোকক বেছি সুবিধা প্ৰদান কৰিবলগীয়া হোৱাৰ বাবেই বা তেওঁলোকক বেছি সুবিধা প্ৰদান কৰাৰ বাবেই সমাজত কি হৈ গৈছে যে ছ'চিয়েল ইনইকুৱেলিটিটো সৃষ্টি হৈছে। আনহাতে কৈছে যে ছ'চিয়েল ইনইকুৱেলিটি এণ্ড ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন একৰ্ডিং টু দিছ ভিউ লিড টু এ মেৰিটক্ৰেচি বেছড অন এবিলিটি। আৰু এই যিটো কৈছে ছ'চিয়েল ইনইকুৱেলিটি এণ্ড ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন, এই যিটো ফাংচনেলিষ্ট যিটো ভিউ আছে, এই ভিউটোৰ মতে ছ'চিয়েল ইনইকুৱেলিটি আৰু ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন, ছ'চিয়েল ইনইকুৱেলিটিৰ ফলত যিটো ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন হয়, এইটোৱে কি কৰে, ইট লিডছ টু এ মেৰিটক্ৰেচি বেছড অন এবিলিটি। এই যিটো ষ্ট্ৰেটিফিকেশ্যন, এইটো সদায় কি হয়, এবিলিটিৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে বা এইটো এবিলিটিৰ ওপৰত নিৰ্ধাৰিত হৈ থাকে বা এবিলিটিৰ ওপৰত এইটো বেছ কৰে। গতিকে এই ফাংচনেলিষ্ট থিয়ৰিৰ মতে যে সমাজত বিভিন্ন পজিশ্যনৰ মানুহ থাকে, আৰু সমাজৰ প্ৰত্যেকটো পজিশ্যন বা কিছুমান এনেকুৱা পজিশ্যন থাকে, যিখিনি পজিশ্যন তোমাৰ লাভ কৰিবৰ কাৰণে মানুহে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয়, আৰু কষ্ট স্বীকাৰ কৰি পিনি তেওঁলোকে সেই পজিশ্যনটো লাভ কৰে। গতিকে ফ্ৰম ডেট পইণ্ট অফ ভিউ তেওঁলোকক কি হ'বলৈ কিছুমান সুবিধা বেছিকৈ দিবলগীয়া হয়, তেওঁলোকক কিছুমান প্ৰেষ্টিজটো বেছিকৈ দিবলগীয়া হয়, আৰু প্ৰেষ্টিজটো বেছিকৈ দিয়া, সুবিধা বেছিকৈ দিবলগীয়া হোৱাৰ বাবেই আন কিছুমান তেনেকুৱা সুবিধাৰ পৰা বঞ্চিত হয়, আৰু লগে লগে কি হৈ যায়, পৃথক দুটা শ্ৰেণীৰ সৃষ্টি হয় বুলি কৈছোঁ। আৰু ইয়াৰ ফলস্বৰূপে ছ'চিয়েল ইনইকুৱেলিটি হয়, আৰু ছ'চিয়েল ইনইকুৱেলিটি হোৱাৰ ফলতে সমাজত ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন হয়। আৰু এই যিটো ষ্ট্ৰেটিফিকেশ্যন, এই ষ্ট্ৰেটিফিকেশ্যন সদায় এবিলিটি বা সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। যিসকলে সামৰ্থ্য আছে সেইসকলে ভাল পজিশ্যন পাব, যিসকলৰ সামৰ্থ্য নাই সেইসকলে বেয়া পজিশ্যন পাব, যিসকলৰ সামৰ্থ্য আছে সেইসকলে বেছি সুবিধা লাভ কৰিব, বেছি অপৰচুনিটিজ লাভ কৰিব, বেছি লাইফ চান্সেছ লাভ কৰিব, যিসকলৰ এবিলিটি নাই তেওঁলোকে কম সুবিধা, কম তোমাৰ লাইফ চান্সেছ এনেকুৱা ধৰণৰবোৰ ভোগ কৰিবলৈ সক্ষম হ'ব। আনহাতে কনফ্লিক্ট যিটো থিয়ৰিজ আছে, কনফ্লিক্ট থিয়ৰিটো মতে কৈছে অন দ্য আদাৰ হেণ্ড, কনফ্লিক্ট থিয়ৰি ভিউ ইনইকুৱেলিটি এজ ৰিজাল্টিং ফ্ৰম গ্ৰুপ উইথ পাৱাৰ ডমিনেটিং লেছ পাৱাৰফুল গ্ৰুপ। কাৰণ সমাজত দুটা শ্ৰেণী সদায় থাকে, কিছুমানৰ হাতত পাৱাৰ থাকে, কিছুমানৰ হাতত পাৱাৰ নাথাকে, আৰু এই পাৱাৰ যিসকলৰ হাতত থাকে সেইসকলৰ লগত তোমাৰ কি হয় যে সদায়
তেওঁলোকে পাৱাৰ নথকাখিনি সদায় ডমিনেট কৰিবলৈ বিচাৰে ডমিনেট কৰিবলৈ বিচৰাৰ কাৰণে তেওঁলোকৰ মাজত কি হয় যে ডমিনেট কৰিবলৈ বিচাৰে বুলিয়ে নহয় ডমিনেট কৰি থকাৰ কাৰণে তেওঁলোকৰ মাজত কি হয় যে দুটা পৃথক শ্ৰেণীৰ সৃষ্টি হয় they believe that social inequality prevent and hinder societal progress as those in power repress the powerless people to maintain the status quo এতিয়া আনহাতে যেটো এই দুটা তোমাৰ কি আছে যে ভিউ আছে এটা ফাংশনালিষ্ট ভিউ এটা কনফ্লিক্ট ভিউ এই ফাংশনালিষ্ট ভিউটো কৈ কনফ্লিক্ট ভিউটো অলপ বেলেগ যে ফাংশনালিষ্ট ভিউটোৱে কৈছে যে ইট ইজ ইনএভিটেবল বুলি কৈছিল ফাংশনালিষ্ট সকলে যে সোশ্যাল ইনইকুয়ালিটি এটা ইজ ইনএভিটেবল বুলি কৈছিল এন্ড ডিজায়াৰেবল বুলি কৈছিল কিন্তু কনফ্লিক্ট থিওৰিষ্ট সকলে কৈছে যে they believe that social inequality prevent and hinders social progress as those in power repress the powerless people to maintain status quo এটা social progress to তেওঁলোকৰ মতে social inequality social progress to prevent কৰে বুলি কৈছে hinder কৰে বুলি কৈছে আৰু লগতে কৈছে যে কাৰণ এটোৱে হ'ল যে পাৱাৰ যিসকল হাতত পাৱাৰ থাকে তেওঁলোকে সদায় ৰিপ্ৰেছ দা পাৱাৰলেছ তেওঁলোকে পাৱাৰলেছ সকল সদায় ডমিনেট কৰি থাকে শাসন কৰি থাকে আৰু এটো ইয়াৰ ফলস্বৰূপে তোমাৰ কি হয় সমাজত উন্নতিটো নহয় বুলি তেওঁলোকে ক'বলৈ বিচাৰিছে এটা আনহাতে কৈছে in today's world this work of domination is achieved primarily through the power of ideology our thoughts our values beliefs worldview norms and expectations through the process known as cultural hegemony তাৰমানে এই যেটো কোন মানুহক বেছি সুবিধা পাব কোন মানুহক তোমাৰ বেছি প্ৰিভিলেজ দিয়া হ'ব কোন মানুহক বেছি অপৰচুনিটিজ দিয়া হ'ব এই গোটেই কথাখিনি কিহে নিৰ্ণয় কৰে যে primarily through the power of ideology আমাৰ থটস আমাৰ ভ্যালুজ আমাৰ বিলিফস আমাৰ ওয়ার্ল্ড ভিউ আমাৰ নর্মস সমাজৰ যিখিনি নর্মস আছে আমাৰ যিখিনি বিলিফস আছে আমাৰ যিখিনি ভ্যালুজ আছে এই গোটেই বস্তু যেটোক আমি কি কালচারাল হেজেমনি বুলি আমি ক'ব পাৰো গতে এই গোটেই বস্তুখিনি তোমাৰ কি কৰে এই সোশ্যাল ইনইকুয়ালিটিটো নিৰ্ণয় কৰে বুলি আমি কৈছো যে সোশ্যাল ইনইকুয়ালিটিটো এটো এটা নিৰ্দিষ্ট এটা ষ্ট্ৰাকচাৰ প্ৰদান কৰে বুলি আমি ক'ব পাৰো এতিয়া আনহাতে কৈছে যে হাউ ইটস ষ্টাডিড ইন সোশিয়োলজি সোশ্যাল ইনইকুয়ালিটি টু সমাজতত্ত্বত কি ধৰণৰ অধ্যয়ন কৰা হয় এটা কৈছে যে sociologically social inequality can be studied as a social problem that encompass three dimensions তিনটা প্ৰধান দিশ আছে এটা হ'ল structural condition দুই নম্বৰ হ'ল ideological support and তিন নম্বৰ হৈছে social reform এটা কৈছে যে structural condition to কি the structural conditions include things that can be objectively measured and that contribute to social inequality এতিয়া এই যেটো স্ট্ৰাকচারাল কন্ডিশন বুলি কৈছে এটা কোনখিনি সামৰি লয় that this includes things এইখিনি বস্তু সামৰি লয় that can be objectively measured যিখিনি আমি মেজাৰ কৰিব পাৰো objectively and that contribute to social inequality আৰু ইয়াৰ ফলস্বৰূপে কি হয় সমাজত অসমতা সৃষ্টি হয় এটা ইয়াত কৈছে যে sociologists study how things like educational attainment wealth poverty occupation and power lead to social inequality between individuals and group of people অৰ্থাৎ তোমাৰ কি হৈছে যে এই যেটো স্ট্ৰাকচারাল কন্ডিশন আছে যে এটো আমি কি ধৰণে আমি এডুকেশন অ্যাটেইনমেন্ট কৰো কি ধৰণে ওয়েলথ আমি লাভ কৰো পভাৰ্টি আমি কি কাৰণে হ'ব লগা হয় অকুপেশন কি ধৰণে আমি অ্যাটেইন কৰো পাৱাৰটো আমি কি ধৰণে অ্যাটেইন কৰো এই লৈ কিছুমান কি আছে কন্ডিশন আছে আৰু এইখিনিক লৈ পিনি তোমাৰ কি হয় যে তোমাৰ মানুহৰ মাজত তোমাৰ কি হ'ব পাৰে ইনইকুয়ালিটি হ'ব পাৰে গতিকে এই স্ট্ৰাকচাৰাল যেটো আমাৰ সংৰচনাগত যিখিনি অৱস্থা আছে সমাজত এই সংৰচনাগত অৱস্থাখিনিৰ পৰাও আমি সোশ্যাল ইনইকুয়ালিটিটো আমি অধ্যয়ন কৰিব পাৰো আনহাতে কৈছে আইডিওলজিক্যাল যিখিনি সাপোৰ্টস আছে এটি কৈছে যে আইডিওলজিক্যাল সাপোৰ্ট ইনক্লুড আইডিয়াজ এন্ড assumptions that support the social inequality present in a society as sociologists examine how things such as formal laws public policies and dominant values both lead to social inequality and help sustain it এটা ইয়াত কৈছে যে আমাৰ যেটো আইডিওলজিক্যালি যেটো আমাৰ সাপোৰ্ট লাভ কৰা হয় সমাজত হয় social inequality ৰ প্ৰতি বা it কৈছে যে sociologists examine how things such as formal laws public policies and dominant value both lead to social inequality and help sustain it আৰু এটোৱে তোমাৰ কি কৰে এই যিখিনি আমাৰ ফৰ্মেল লজ আছে বা পাবলিক পলিচিছ আছে আৰু ডমিনেন্ট ভ্যালুজ আছে এইখিনি কি ধৰণে আমাক সোশ্যাল ইনইকুয়ালিটিৰ সৃষ্টিত সহায় কৰে এই দিকখিনি বিকজ আমাৰ সোশ্যালজিষ্ট সকলে কি কৰে এটো অধ্যয়ন কৰে আনহাতে লাষ্টলি কৈছে যে সোশ্যাল ৰিফৰ্মছ বুলি কৈছে সোশ্যাল ৰিফৰ্মছ আৰ থিংস সাচ এজ অৰ্গানাইজড ৰেজিস্ট্যান্স প্ৰটেষ্ট গ্ৰুপ এন্ড সোশ্যাল মুভমেন্ট এইখিনি হল সোশ্যাল ৰিফৰ্মৰ কিছুমান উপায় এই ধৰা অৰ্গানাইজড ৰেজিস্ট্যান্স বা প্ৰটেষ্ট গ্ৰুপ যিখিনি থাকে বা সোশ্যাল মুভমেন্ট বিকো হয় এইখিনি যদি সমাজত ৰিফৰ্ম কৰিবৰ কাৰণে সৃষ্টি কৰা হয় বা ৰিফৰ্ম কৰিবৰ কাৰণে সংস্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰে আৰু sociologists study how these social reforms help to shape or change social inequality just that exists in a society আৰু
এই যেটো সোশিয়োলজিষ্ট আমি সোশিয়োলজিষ্ট সকলে কি কৰো যে আমি এটো অধ্যয়ন কৰো যে এইখিনি সোশ্যাল ৰিফৰ্ম যিখিনি মুভমেন্ট আছে বা সোশ্যাল ৰিফৰ্ম যিখিনি তোমাৰ কি আছে প্ৰটেষ্ট আছে এইখিনিয়ে সোশ্যাল ইনইকুৱেলিটি টু কি ধৰণে নতুনকৈ শেপ কৰিছে কৈছে যে সোশ্যাল ৰিফৰ্ম হেল্প টু শেপ অৰ চেঞ্জ সোশ্যাল ইনইকুৱেলিটি that exist in a society এখন সমাজত সোশ্যাল ইনইকুৱেলিটি কি ধৰণে বৰ্তি আছে বা কি ধৰণে পৰিৱৰ্তন হৈছে কি ধৰণে ইয়াক শেপটো দিছে ইয়াৰ আকাৰটো নিৰ্ণয় কৰিছে এইখিনি বিষয়ে তোমাৰ কি কৰা হয় আমি অধ্যয়ন কৰিব লাগিব গতিকে তোমাৰ কি বুলি কৈছে যে এই ধৰণে আমি তিনটা প্ৰধান দিশেৰে আমি ষ্ট্ৰাকচাৰাল কণ্ডিশ্যনক লৈ পিনে আমি সোশ্যাল ষ্ট্ৰেটিফিকেশ্যন বা সোশ্যাল ইনইকুৱেলিটি আমি অধ্যয়ন কৰিব পাৰো আইডিঅলজিক্যাল সাপোৰ্ট কি ধৰণে লাভ কৰা হয় সোশ্যাল ইনইকুৱেলিটি হেতে কৈছে আৰু সোশ্যাল ৰিফৰ্ম যিখিনি মুভমেন্ট আছে সোশ্যাল ৰিফৰ্ম যিখিনি তোমাৰ প্ৰটেষ্ট আছে সেই সোশ্যাল ৰিফৰ্ম প্ৰটেষ্টখিনিয়ে কি ধৰণে এক্সিস্টিং যেটো সোশ্যাল ইনইকুৱেলিটি বা সোশ্যাল ষ্ট্ৰেটিফিকেশ্যন আছে সমাজত হেতু কি ধৰণে পৰিৱৰ্তন আনিছে বা সেই এক্সিস্টিং সোশ্যাল ইনইকুৱেলিটি হে প্ৰচেছটো হে ব্যৱস্থাটোত কি ধৰণে এটা নতুন শেপ এটা দিছে নতুন এটা আকাৰ এটা দিছে সেই বিষয়ে অধ্যয়ন কৰে গতিকে এই সম্পৰ্কত তোমাৰ যেটো আমি পালো যে তোমাৰ কি লিখা আছে যে সোশ্যাল ইনইকুৱেলিটি এণ্ড সোশ্যাল ষ্ট্ৰেটিফিকেশ্যন হাউ দে আৰ ইণ্টাৰৰিলেটেড হাউ both the concept are interrelated এই সম্পৰ্কত আমি এইখিনি কথাই আমি আলোচনা কৰিব লাগিব গতিকে মই আশা কৰিছো তোমালোকে এই ক্লাছটোৰ পৰা সোশ্যাল ইনইকুৱেলিটি এণ্ড সোশ্যাল ষ্ট্ৰেটিফিকেশ্যন কি ধৰণে ইটোৰ লগত এইটো সংযুক্ত হৈ আছে কেনে ধৰণে সোশ্যাল ষ্ট্ৰেটিফিকেশ্যন আৰু ইনইকুৱেলিটি জড়িত ইটোৰ লগত কিছু সম্পৰ্কিত হৈ আছে বা সোশ্যাল ষ্ট্ৰেটিফিকেশ্যন কি সোশ্যাল ইনইকুৱেলিটি কি সোশ্যাল ইনইকুৱেলিটিৰ থিওৰিখিনি কি ফাংশনালিষ্ট থিওৰিটোৱে কি কয় কনফ্লিক্ট থিওৰিটোৱে কি কয় বা আমি কি ধৰণে সোশ্যাল ইনইকুৱেলিটি আমি মেজাৰ কৰিব পাৰো এইখিনি বিষয়ে তোমালোকে কিছু ধাৰণা লাভ কৰিব পাৰিলা বুলি মই আশা কৰিছো আৰু আজি বৰ বিশেষ আৰু তোমালোকৰ আলোচনা নকৰো পৰৱৰ্তী ক্লাছত মই আৰু নতুন এটা কনসেপ্ট তোমালোকৰ লগত আলোচনা কৰিম মই চাই লওঁ কি আলোচনা কৰিব পাৰি মই এইখিনিকে কৈ আজি আৰু মই বিশেষ আগনাবাঢ়ো আৰু আশা কৰিছো তোমালোকে সকলোৱে এই প্ৰয়োজনীয় যিখিনি কিতাপৰ কথা মই তোমালোকক দিছিলো সেইখিনি তোমালোকে সংগ্ৰহ কৰিছা আৰু সংগ্ৰহ কৰি নিশ্চয় ঘৰত তোমালোকে পঢ়িছা আৰু বৰ বিশেষ নকওঁ ইয়াকে কৈ আজি ক্লাছটো মই সামৰণি মাৰিছো ধন্যবাদ